মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ ষ্টাডি উইথ জিন্তু কলিতা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ আহি থকা আগন্তুক অসম পুলিচ আৰু DMA পৰীক্ষাৰ সহায়ক হোৱাকৈ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ কিছুমান মেথছৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। এইটো হৈছে মেথছৰ 6 নম্বৰ পাৰ্ট। গতিকে আগৰ পাৰ্টসমূহ যিসকলে চোৱা নাই অনুগ্ৰহ কৰি আগৰ পাৰ্টসমূহ চাব, অন্যথা আপোনালোকৰ 1% হ'লেও প্ৰফিট হ'ব। মই আগতে আহি থকা কম্পিটিটিভ এক্সামৰ কুৱেশ্যনৰ আৰ্হিতে আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই অনুগ্ৰহ কৰি আগৰ ভিডিঅ'সমূহ চাব। আৰু আপোনালোকলৈ এটি সৰু অনুৰোধ, আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আন বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে ব'লক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, 50টা সংখ্যাৰ গড় 34। যদি 34 আৰু 45ক ভুলতে 82 আৰু 47 লিখিলে তেন্তে শুদ্ধ গড় কিমান হ'ব? এইটো এভাৰেজৰ কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত কম্পিটিটিভ এক্সামবিলাকত সঘনাই অহা দেখা যায়। গতিকে এইটো আমি কেনেকৈ ছল্ভ কৰিম? ফাৰ্ষ্ট আমি চাম যিটো সংখ্যা আমাক কি কৰিছিলে, শুদ্ধকৈ লিখিব দিছিলে। কি আছিলে? শুদ্ধকৈ লিখিব দিয়া সংখ্যা দুটা আছিল 34 আৰু 45। গতিকে আমি সেই দুটা যোগ কৰি ল'ম, 34 প্লাছ 45 কিমান হ'ব মান? 5 × 4 = 9 আৰু 3 × 4 = 7, কিমান হ'ল? 79। তাৰ পৰা যিটো সংখ্যা ভুলকৈ লিখিছিলে সেই দুটা প্লাছ কৰিম। ভুলকৈ লিখা সংখ্যা দুটা কি আছিলে? 82 আৰু 47। এই দুটা আমি এইবাৰ যোগ কৰিম। কিমান হ'ব? 82 যোগ 47 কিমান হ'ব মান? 2, 7 × 2 কিমান? 9 আৰু 8 × 4 = 12, কিমান ওলালে? 129। এতিয়া আমি প্ৰথম মান কিমান পাইছিলোঁ? 79। আমি প্ৰথম মান পাইছিলোঁ 79। তাৰ পৰা আমি দ্বিতীয় মান কিমান পাইছিলোঁ? 129। আমি বিয়োগ কৰিম। বিয়োগ কৰিলে আমি কিমান মান পাম? -50। এতিয়া আমি চাম কিমানটা সংখ্যাৰ গড় কিমান দিয়া আছে আমাক। আমাক দিয়া আছে 50টা সংখ্যাৰ গড় কিমান বুলি দিয়া আছে? 34 দিয়া আছে। 50টা সংখ্যাৰ গড় 34। এতিয়া আমি প্ৰথমতে কিমানটা সংখ্যাৰ গড় উলিয়াব দিয়া আছে? 50টা। আৰু আমি এই দুটাৰ পৰা এই দুটা যোগ কৰি এই দুটাৰে যোগ কৰি আমি বিয়োগ কৰোঁতে মান কিমান পাইছিলোঁ? -50। আমি -50টো ওপৰত বহাই দিলোঁ। তলত টোটেল সংখ্যা কিমানটা? 50টা। গতিকে এইটো কেঞ্চেল হওঁতে কিমান পালোঁ আমি? -1। এতিয়া আমি যিটো মান আছিলে 50টা সংখ্যাৰ গড় আছিলে কিমান? 34। ইয়াতে আমি -1 কৰি দিম। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 33। এতিয়া শুদ্ধ গড় মান হ'ব 33 ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 2। ইয়াতে দিয়া আছে 20টা সংখ্যাৰ গড় 50। যদি 13 আৰু 24ক ভুলতে 31 আৰু 42 লিখিলে তেন্তে শুদ্ধ গড় কিমান হ'ব? ইয়াতে কি উলিয়াব দিছে? শুদ্ধ গড় মান উলিয়াব দিছে। ইয়াতে কিমান? ইয়াৰ আগত আমি যিটো অংক কৰিছিলোঁ সেই একেদৰে হ'ব। ইয়াতে আমি 13 + 24ক আমি প্লাছ কৰি ল'ম। 13 আৰু 24ক প্লাছ কৰোঁতে কিমান হ'ব? 13 + 24 কিমান পালোঁ? 4 × 3 = 7 আৰু 2 × 1 = 3, 37। নেক্সট আমি কি কৰিম? নেক্সট আমি কৰিম 31 + 42। 31 + 42 কিমান মান হ'ব? 2 × 1 = 3 আৰু 4 × 3 = 7, 73। এতিয়া আমি প্ৰথম মানৰ পৰা দ্বিতীয় মান কি কৰিম? বিয়োগ কৰি দিম।
প্ৰথম মান আছিলে 37 মাইনাছ কিমান 73 কিমান উত্তৰ ওলাব ইয়াতে উত্তৰ ওলাব -36 গতিকে আমি -36টো কি কৰিম ওপৰত লিখিম আৰু তলত আমি টোটাল সংখ্যা কিমানটা দিয়া আছে টোটাল সংখ্যা দিয়া আছে 20টা তলত আমি 20 লিখিম ইয়াক কাটিলো দুইটা কাটোতে ইয়াতে হ'ল 18 আৰু ইয়াক কাটিলো দুইটা ইয়াতে হ'ল 10 ইয়াক কাটিলো 9টা আৰু ইয়াক কাটিলো দুইটা 5 বাৰ গতিকে 9/5 এতিয়া আমি 9/5ক ভাঙিলে কিমান মান পাম 9 5 1 পাছে গুণে 5 4 পইণ্ট দিলো 0 হ'ল 8 5 গুণ কিমান 40 1.8 কিমান মান পালো আমি -1.8 এতিয়া টোটাল সংখ্যাৰ গড় কিমান দিয়া আছিলে টোটাল সংখ্যাৰ গড় দিয়া আছিলে 20টা সংখ্যাৰ 50 গতিকে আমি এতিয়া কিমান মান পাইছিলো আমি 1.8 গতিকে -1.8 পাইছিলো গতিকে 50 ৰ পৰা -1.8 বিয়োগ কৰিলে যিমান মান পাম সেইটোৱে আমাৰ হ'ব শুদ্ধ গড় মান বা শুদ্ধ উত্তৰ ইয়াতে হ'ব 2 তাৰ পৰা ইয়াতে হ'ব 9 ৰ পৰা 1 গ'লে 8 আৰু ইফালে 48.2 ইয়াৰে শুদ্ধ উত্তৰ হ'ব 48.2 is the right answer. Next question number 3 এশটা সংখ্যাৰ গড় 50 যদি ভুলতে ইয়াৰ এটা সংখ্যা 148ৰ ঠাইত 48 লিখিলে তেন্তে শুদ্ধ গড় কিমান হ'ব ইয়াতে আমাক কি উলিয়াব দিছে শুদ্ধ গড় উলিয়াব দিছে এশটা সংখ্যাৰ গড় অলৰেডি দিয়া আছে কিমান 50 ইয়াৰে এটা সংখ্যা 148ৰ ঠাইত কিমান লিখিছে 48 লিখিছে গতিকে শুদ্ধ কিমান লিখিব লাগিছে ইমান লিখিব লাগিছিলে 148 কিমান লিখিছে 48 আমি কি কৰিম ইয়াক মাইনাস কৰি দিম ইয়াক মাইনাস কৰোতে আমি মান কিমান পালো 100 এতিয়া টোটাল সংখ্যা আমি ইয়াক বিয়োগ কৰি কিমান মান পাইছিলো ইয়াক বিয়োগ কৰি পাইছিলো আমি 100 আমি কি এৰে ডিভাইড কৰিম আমি ডিভাইড কৰিম টোটাল সংখ্যা কিমান 100 গতিকে এই 100 কেনসেল হতে ইয়াৰ মান কিমান থাকিব ইয়াৰ মান থাকিব +1 এতিয়া দিয়া আছিল কিমান এশটা সংখ্যাৰ গড় দিয়া আছিল কিমান 50 গতিকে আমি হৰণ কৰি মান কিমান পালো আমি মান পালো 1 গতিকে 1 টো কিমানত পাইছিলো প্লাস গতিকে 50 ৰ লগত 1 প্লাস কৰোতে কিমান হ'ল 51 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 51 is the right answer 51 question number 4 ইয়াত দিয়া আছে 12টা সংখ্যাৰ গড় 42 যদি 13 নম্বৰ সংখ্যাটো যোগ কৰিলে ইয়াৰ গড় হ'ব 44 এতিয়া 13 নম্বৰ সংখ্যাটো কিমান হ'ব গতিকে আমাৰ ইয়াত কি উলিয়াব দিছে 13 নম্বৰ সংখ্যাটো কিমান হ'ব ইয়াতে প্ৰথমতে আমি কি কৰিম আমি প্ৰথমতে কিমান দিয়া আছে ইয়াত দিয়া আছে 12টা সংখ্যাৰ গড় 42 গতিকে 12ক আমি 42 এৰে ইনটু কৰি লম ফাৰ্স্ট 12 ইনটু 42 ইয়াৰ মান কিমান হ'ব 12ক 42 এৰে ইনটু কৰোতে ইয়াৰ মান হ'ব 504 নেক্সট 13 নম্বৰ সংখ্যাটো যোগ কৰিলে ইয়াৰ গড় হয় 44 13 নম্বৰ সংখ্যাটো যোগ কৰিলে কিমান হয় 44 গতিকে আমি কি কৰিম 13 নম্বৰৰ সংখ্যাটো আমি 44 এ ইনটু কৰিলে ইয়াৰ মান হ'ব 572 এতিয়া আমি 572ক আমি 504 ৰে বিয়োগ কৰিলে যিমান মান পাম হেতুৱে হ'ব আমাৰ কি 13 নম্বৰ সংখ্যাটোৰ মান গতিকে আমি বিয়োগ কৰি চাও 572 মাইনাস 504 কিমান মান পাম আমি ইয়াৰ মান পাম 68 গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব 68 গতিকে 13 নম্বৰ সংখ্যাটো হ'ব 68
নেক্সট কুৱেশ্যন নাম্বাৰ 5 প্ৰথম 20টা পূৰ্ণ সংখ্যাৰ মাধ্য কিমান হ'ব প্ৰথম 20টা পূৰ্ণ সংখ্যাৰ মান উলিয়াব দিছে পূৰ্ণ সংখ্যা কোনকেইটা পূৰ্ণ সংখ্যা হৈছে 0 ৰ পৰা আৰম্ভ কৰি যিমানবিলাক সংখ্যা সকলো পূৰ্ণ সংখ্যা 0 1 2 গতিকে 20টাৰ উলিয়াব দিছে গতিকে 20টাৰ পূৰ্ণ সংখ্যাৰ মান হ'ব লাষ্টত হ'ব 19 গতিকে 0 ৰ পৰা আৰম্ভ কৰি 19 লৈ টোটাল সংখ্যা হ'ব 20টা গতিকে আমি কি কৰিম আমি ইয়াতে প্ৰথম সংখ্যা আমি লাষ্টৰ সংখ্যাৰে যোগ কৰিম প্ৰথম সংখ্যা কিমান 0 প্লাস 19 আৰু কিমানেৰে ডিভাইড কৰিম আমি 2ৰে ডিভাইড কৰি দিম আমি ওপৰত পালো 19 আৰু তলত পালো কিমান 2 গতিকে 19ক 2ৰে ডিভাইড কৰিলে আমি মান পাম 9.5 এইটো হৈছে আমাৰ ইয়াৰে শুদ্ধ উত্তৰ গতিকে হৰণ কৰাটো আমি কেনেকৈ কৰিছো চাওক 19/2 9 দুগুণ কিমান 18 ইয়াতে ৰল 1 ইয়াতে পইণ্ট দিলো ইয়াতে 10 হল 2 5 গুণ কিমান 10 গতিকে আমি পোৱা মানটো 9.5 নেক্সট কুৱেশ্যন নাম্বাৰ 6 ইয়াত দিয়া আছে কিনা দাম অনুপাত বেচা দাম সমান কিমান 24:25 তেনেহ'লে লাভৰ শতাংশ নিৰ্ণয় কৰা ইয়াত আমাক লাভৰ শতাংশ দিয়া আছে কিন্তু কিনা দাম আৰু বেচা দামৰ কি দিয়া আছে অনুপাতত দিয়া আছে গতিকে অনুপাতত দিয়া আছে যেতিয়া ইয়াতে কিমান হ'ব কিনা দাম আমি কিহেৰে ধৰো আমি সিপি কিমান দিয়া আছে 24 আৰু বিক্ৰী মূল্য বা বেচা দাম আমি কিহেৰে ধৰো এসপি কিমান হ'ব 25 ইয়াতে আমাৰ কি সিপি 24 আৰু এসপি কিমান 25 আমি প্ৰফিট উলিয়াব লাগিলে প্ৰথমতে আমি কি উলিয়াম প্ৰফিট উলিয়াব লাগিলে আমি কি কৰিম প্ৰফিট উলিয়াব লাগিলে আমি বেচা দামৰ পৰা কি কৰিম কিনা দাম আমি বিয়োগ কৰি দিম গতিকে বেচা দাম কিমান 25 আৰু কিনা দাম কিমান 24 গতিকে প্ৰফিট কিমান পালো আমি কিমান 1 টকা এতিয়া আমাক প্ৰফিট পাৰ্চেন্টেজ উলিয়াব দিছে আমাক প্ৰফিট উলিয়াব দিয়া নাই আমাক কি উলিয়াব দিছে প্ৰফিটৰ পাৰ্চেন্টেজটো প্ৰফিট পাৰ্চেন্টেজ গতিকে প্ৰফিট পাৰ্চেন্টেজ সমান কিমান হ'ব প্ৰফিট কিমান পালো আমি 1 টকা কিমান কিনা দামৰ ওপৰত সদায় প্ৰফিটে কিহৰ ওপৰত নিৰ্ভৰ কৰে কিনা দামৰ ওপৰত গতিকে কিনা দাম কিমান 24 ইনটু কিমান হ'ব পাৰ্চেন্টেজ থকাৰ বাবে কি হ'ব 100 গতিকে আমি এক 2টা কেনসেল কৰিলো 2টা কেনসেল কৰোতে ইয়াৰ হল 12 আৰু 2টা কেনসেল কৰিলো ইয়াৰ হল কিমান 50 নেক্সট এক 2টা কেনসেল কৰিলো 2টা কেনসেল কৰোতে হল 6 আৰু এক 2টা কেনসেল কৰিলো এক 2টা কেনসেল কৰোতে হল 25 এতিয়া কি হ'ব 1 ৰ লগত কিমান ইনটু হ'ব 1 ৰ লগত হ'ব 25 ইনটু গতিকে ওপৰত হ'ব 25 আৰু তলত হ'ব কিমান 6 আৰু ইয়াক আমি ভাঙিলে কিমান মান পাম আমি ইয়াতে হ'ব 25 আৰু ইয়াতে 6 6 গুণ কিমান 24 কিমান 1 বাকি থাকিল পইণ্ট দিলো 0 হল 6 গুণে কিমান 6 গুণে 6 কিমান বাকি থাকিল 4 তাৰ পৰা 6 গুণ 36 আকৌ 4 বাকি থাকিল গতিকে 4.17% গতিকে প্ৰফিট পাৰ্চেন্টেজ কিমান 4.17% গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব 4.17% নেক্সট কুৱেশ্যন নাম্বাৰ 7 এটা সংখ্যা 20% হ্ৰাস কৰি 30% বৃদ্ধি কৰা হ'ল নিকা পৰিৱৰ্তনৰ শতাংশ কিমান প্ৰথমতে কি কৰিছে সংখ্যাটো 20% সংখ্যাটোৰ পৰা 20% কমাই দিছে দ্বিতীয়বাৰ কি কৰিছে 30% আকৌ পুনৰ বৃদ্ধি কৰি দিছে তাৰ ফলত কিমান পৰিৱৰ্তন হ'ল বা কিমান শতাংশ পৰিৱৰ্তন হ'ল সেইটো আমাক উলিয়াব দিছে গতিকে ইয়াতে এটা সূত্ৰ আমি ইউজ কৰিম সেই সূত্ৰটো হৈছে a plus b plus a into b divided by কিমান 100 মানে যদি দুটা শতাংশ
শতাংশৰ মান দিয়া থাকে বা ক্ৰমাগত বৃদ্ধি বা হ্ৰাস বুজায়, তেতিয়াহ'লে আমি কি কৰিম, এইটো সূত্ৰত আমি ব্যৱহাৰ কৰোঁ। এইটো সূত্ৰত আমি অংকটো কৰিলে ইয়াৰে শুদ্ধ উত্তৰ আমি পাম। গতিকে চাওঁ, প্ৰথমতে কি কৰিছে, 20% হ্ৰাস কৰিছে, মানে হ্ৰাস কৰা মানে কি হ'ব, আগত মাইনাছ থাকিব। তাৰ পৰা কি কৰিছে, বৃদ্ধি কৰিছে, সূত্ৰমতে প্লাছ থাকিলে, গতিকে বৃদ্ধি এইফালে বৃদ্ধি কৰিছে, প্লাছে প্লাছে কিমান, প্লাছ, গতিকে 30%। এতিয়া আমি চাম, এই মাইনাছে এইটো মাইনাছে আৰু এইটো প্লাছে কি হ'ব, মাইনাছে প্লাছে সদায় কি হয়, মাইনাছ, গতিকে ইয়াতে হ'ব মাইনাছ। গতিকে সূত্ৰমতে ওপৰত কি আহিব, 20 ইনটু কিমান আহিব, 30, আৰু তলত কি আহিব, 100। এইটো 0 কাটিলোঁ এইটো 0ৰে, আৰু এইটো 0 কাটিলোঁ এইটো 0ৰে, গতিকে ইয়াতে কি হ'ব, 20 হ্ৰাস কৰিছে, গতিকে -20 আৰু +30, গতিকে কিমান হ'ব, +10, আৰু এইফালে মাইনাছ থাকিলে 3 দুগুণ কিমান, 6, 3 দুগুণ 6। এতিয়া কি হ'ব, 10ৰ পৰা 6 গ'লে কিমান হ'ব উত্তৰ, +4, গতিকে কিমান শতাংশ পৰিৱৰ্তন হ'ল, মানে যদি মাইনাছত থাকিলে হয়, যদি 10টোৰ আগত মাইনাছ থাকিলে হয়, তেতিয়াহ'লে কি হ্ৰাস হ'ল হয়, এতিয়া কি হৈছে, বৃদ্ধি হৈছে। এতিয়া শুদ্ধ উত্তৰ হৈছে 4% বৃদ্ধি পাইছে।